আমি এতিয়া কি কৰিম, এইটো সংখ্যা চক্ৰ এটা আমি সংখ্যা চক্ৰ হিচাপে আমি এটা খেল খেলিম, ঠিক আছে। আমি এটা সংখ্যা চক্ৰ খেল খেলিম আৰু ভিন্ন ভিন্ন আমি কি কৰিম, সংখ্যা প্ৰস্তুত কৰিম। সেই সংখ্যাবিলাক আমি এটা এটাকৈ বৰ্ডত লিখিম আৰু ডাঙৰ ডাঙৰকৈ পঢ়িম। অংক লগ লাগি সংখ্যা গঠন হৈছে, আমি পঢ়িম, ঠিক আছে। ৰাজদ্বীপৰ পৰা আমি প্ৰথমতে আৰম্ভ কৰিম, ঠিক আছে। ৰাজদ্বীপৰ পৰা প্ৰথমতে আৰম্ভ কৰিম, আমি শেষত চাওঁ আমি কি। ৰাজদ্বীপ আহি গৈছে অ'কে। একৰ ঘৰত কেইটা পালা? কেইটা আঙুলিৰে দেখাই দিয়া, কেইটা পালা? দুটা পালা। এতিয়া এই দুটাটো তুমি এতিয়া বৰ্ডত লিখা, একৰ ঘৰত লিখা, লিখা। 2 পালা হয়নে? একৰ ঘৰত কিমান পালা? 2। দশকৰ ঘৰত আমাৰ সংখ্যা নাই হয়নে? দশকৰ ঘৰত আমাৰ সংখ্যা নাই। যদি দশকৰ ঘৰত সংখ্যা নাথাকে তেতিয়া আমি কি ধৰিম? শূন্য ধৰিম। কি ধৰিম? শূন্য ধৰিম। শূন্য লিখা। দশকৰ ঘৰত কি লিখিবা? শূন্য লিখা। শতকৰ ঘৰত কেইটা পালা? 4টা পালা। লিখা 4 লিখা। শতকৰ ঘৰত কি লিখা? 4। এতিয়া আমি সংখ্যাটো কিমান পালো? 402। এতিয়া ৰাজদ্বীপলৈ সকলোৱে ক্লেপ কৰা। এটা ঘৰতে 2টা গুটি পৰিলে, ঠিক আছে। সেই 2টা গুটি পৰিছে, কোনটো ঘৰত পৰিছে বা এইটো? দশকৰ ঘৰত পৰিছে হয় নাই? এতিয়া মিৰাণ উঠোৱা, গুটিকেইটা উঠাই দিয়া। ঘৰত কেইটা পৰিলে মিৰাণ? 2টা লিখা। 2 পৰিলে। আৰু শতকৰ ঘৰত আছিলে নেকি? তোমাৰ সংখ্যাটো কি পালো আমি? লিখা 20 লিখি দিয়া। সংখ্যাটো কি পালো আমি? 20 পালো। ই পালে সৰু এটা সংখ্যা পালে হয় নাই? মিৰাণে সৰু এটা সংখ্যা পালে, গতিকে মিৰাণৰ সংখ্যাটো কি মিৰাণ? 20। গুড। মিৰাণৰ কাৰণে ক্লেপ কৰা। কোনে ল'ব? সমীৰ কোনটো? হাত দিব লাগে আকৌ সমীৰ তেতিয়াহ'লে। সমীৰে হাঁহিছে হয় নাই? সমীৰে হাঁহিয়ে দেখাইছে চোন। কি হ'ব এতিয়া? সমীৰে হাঁহি দেখাইছে। সমীৰ আৰম্ভ কৰি দিয়া। অ'কে। সমীৰো একে হৈ গ'ল কি বাৰু? সমীৰ এতিয়া বদলা। সমীৰৰ কেইটা ঘৰত? সমীৰৰ কি ঘৰত পৰিলে? সেইটো কি ঘৰত আছিলে? দশক আৰু শতকৰ ঘৰত আছে হয় নাই? কিহৰ ঘৰত আছে? দশক আৰু শতকৰ ঘৰত আছে। পৰিব নে? এতিয়া কল্পই খুলিব এতিয়া। অ'কে, কল্পই ষ্টাৰ্ট। কি হ'ল? অ'কে, কল্প বুটলিব লাগে। ঘৰত কেইটা পালো আমি? সেইটো দশক কৰে দেখোন। সেইটো দশক কৰে হয় নাই? দশক ঘৰ কেইটা পালো আমি তেতিয়াহ'লে? কেইটা পালো দশক ঘৰত? 2টা লিখা। দশক ঘৰ লিখা। 2 লিখা দশক ঘৰ।